কৰ্মৰত হৈছোঁ। আপোনালোকে জানে হাৰমতি অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে সংযুক্ত এটা অঞ্চল আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু আমি খুব শান্তিপূৰ্ণভাৱে আছোঁ। গোটেই অসমত আমি প্ৰত্যেক দিনে এটা এটা কথা শুনো আৰু সেই বিশেষ জঘন্য কাণ্ডবিলাক ঘৰখনৰ নিচিনা জঘন্য কাণ্ডবিলাক বিশেষ এটা সম্প্ৰদায়, সেই বিশেষ সম্প্ৰদায়টো আমি সদায় গৰিহণা দিওঁ আৰু সদায় এই নিকৃষ্ট কামবিলাক কৰিবলৈ সদায় অগ্ৰণী ভূমিকা লয়। চুৰি ডকাইতি ধৰ্ষণ এই বিশেষ সম্প্ৰদায়, যি সম্প্ৰদায় মিয়া বুলি কয়, আমি সেই মিয়া জাতিটোক সঁচাকৈ আমি ঘৃণনীয় বুলি ভাবিছোঁ আৰু তেখেতসকলে সদায় আমাৰ ওপৰত অত্যাচাৰ কৰি আছে বিভিন্ন মাধ্যমেৰে জৰিয়তে। হয় চুৰি ডকাইতি ধৰ্ষণ, আমাৰ মানুহৰ ওপৰত আমাৰ কণ ছোৱালী আজি যিটো ঘটনা কৰিছে, মাত্ৰ 5 বছৰীয়া এগৰাকী ছোৱালী 70 বছৰ ওঠৰ এজন ব্যক্তিয়ে জঘন্য এটা কাম কৰিছে, তাৰ কাৰণে আমি গৰিহণা দিছোঁ আৰু চৰকাৰেও তাৰ কাৰণে ধৰ্ষণৰ কাৰণে যিটো আইন ব্যৱহাৰ কৰিছে সেই আইনটো ইয়াৰ আজিৰ পৰাই যাতে প্ৰযোজ্য হয় তাৰ কাৰণে আমি য'ত কৰোঁ চেষ্টা কৰিবলৈ আমাৰ চৰকাৰক আমি দাবী জনাওঁ। সেই বিভিন্ন মাধ্যমেৰে ব্যৱহাৰ কৰিছোঁ যে 24 ঘণ্টাৰ ভিতৰত সেই ব্যক্তিজনক যদি উলিয়াই নানে আমাৰ হাৰমতি অঞ্চলৰ মহিলাসকলে আইসকলে তেখেতসকলে জাগি উঠিছে যে ভৱিষ্যতে যাতে হাৰমতি অঞ্চলত হাৰমতি কোনো অসমতে যাতে এনেকুৱা ধৰণৰ কাম নহয়, তাৰ কাৰণে আমাৰ মহিলাসকলে যি আজি জাগি আহিছে, আমি ভাবোঁ এই মহিলাসকলে তেখেতসকলৰ যি জাগ্ৰত মনোভাৱ সদায় ক্ষুণ্ণ ৰাখক আৰু আমাৰ আই মাতৃসকল বা আমাৰ ভনীসকল আমাৰ জীয়ৰীসকল যাতে এনেকুৱা ধৰণৰ ঘটনা বলি নহওক, তাৰ কাৰণে আমি এই বিশেষ সম্প্ৰদায় বুলি কোৱা কৈছোঁ, এই মিয়া সম্প্ৰদায়টোক আমি স্তম্ভিত হ'বলৈ কৈছোঁ যে তেখেতসকলে যাতে এনেকুৱা ধৰণৰ কাম নকৰে আৰু তেখেতসকলৰ যিসকল নেতাবিলাক আছে বিভিন্ন মাধ্যমেৰে বিভিন্ন সময়ত তেখেতসকলে ভাষণ দিয়ে, সেই ভাষণবিলাক বন্ধ কৰিবলৈ আমি তেখেতসকলক অৰিহণা দিছোঁ আৰু ভৱিষ্যতে তেনেকুৱা নেতাসকলক আমি আগবাঢ়ি আহিবলৈ আমি মানা কৰিছোঁ। সমাজত কামৰ কাৰণে যাতে তেখেতসকলে আগবাঢ়ি আহে। ধন্যবাদ। আমি গোটেই ৰাইজ হাৰমতি অঞ্চলৰ ৰাইজ আজি জাগিছে, এই ৰাইজ কিন্তু এনেকৈ বহি নাথাকে। আমি প্ৰশাসনক আকৌ অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাতে যাতে তেখেতসকলে 24 ঘণ্টাৰ ভিতৰত দোষী কৰায়ত্ব কৰি বিশেষ শাস্তি প্ৰদানৰ যি ব্যৱস্থা আছে চৰকাৰী মাধ্যমেৰে, সেই মাধ্যমেৰে তেখেতসকলে ব্যৱস্থা কৰিবলৈ আমি তেখেতসকলক অনুৰোধ জনাইছোঁ।